দেশোত্তর সোল মোর আরা চিয়নির দিনবোৰ ৰো এই খণ্ডটোলৈ আপোনালোকক স্বাগতম জনাইছো। জিনৰো আটাইতকৈ ধুনীয়া আৰু গভীৰ কাহিনীবোৰ প্ৰায়েই আমাৰ নিজৰ অভিজ্ঞতাৰ ধূলিময় তটবৰ্ৰ তলটো লুকাই থাকে। আজি সাহিত্যিক ৰাজেশ চন্দ্ৰৱানী মদনলাল জৈনে আমাক তেওঁৰ অতীতৰ এনে এক গেলাৰীলৈ লৈ গৈছে। এয়া ৪৮ বছৰ পুৰণি এটা স্মৃতি যিয়ে জবলপুৰ ইঞ্জিনিয়াৰিং কলেজৰ দিনবোৰ মনত পেলাই দিয়ে। কিন্তু আচলতে এই কাহিনী এজন দেউতাকৰ মৌন প্ৰেমৰ পুত্ৰ প্ৰতি থকা গৌৰৱ আৰু সেই অদ্ভুত মুহূৰ্ত বিদায় আৰু পুনৰ মিলনৰ আশা একেলগে স্পন্দিত হয়। আহক শুনো ৰাজেশজীৰ এই মনস্পৰ্শী স্মৃতি বিচিত্ৰতা। স্মৃতিটো ৪০ বছৰতকৈও পুৰণি। মই জবলপুৰ ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছিলো। সেই সময়তো মোৰ জবলপুৰ আৰু আৰা চিয়নিৰ মাজত বহুবাৰ অহা যোৱা হৈছিল। চৰকাৰী বাছ এখন বালাঘাটৰ পৰা ওলাই পুৱা ৫:৩০ আৰা চিয়নিতো উপস্থিত হৈছিলহি। তেনে ক্ষেত্ৰত যেতিয়া আৰা চিয়নিৰ পৰা জবলপুৰলৈ যোৱাৰ দিন আহিছিল সেইদিনা পুৱা মই অতি সোনকালে উঠিব লগা হৈছিল। মোৰ ককা আইতা দেউতা আৰু মা সদায় অতি সোনকালেই উঠিছিল। মই সাজু হৈ ঘৰৰ পৰা ওলাই আহিলে ককা আইতা আৰু মা চকুলৰে ঘৰৰ দুৱাৰমুখলৈ বিদায় দিবলৈ আহিছিল, কিন্তু দেউতাই মোৰ লগত বাছ আস্থানলৈকে খোজকাঢ়ি আহিছিল। প্ৰায় দেউতা আৰু মই খোজকাঢ়িয়ে গৈছিল, ইয়াৰ ফলতো তেওঁৰ পুৱাৰ ভ্ৰমণৰ কামটোও হৈ গৈছিল। আমি খোজকাঢ়ি যোৱাৰ সময়তো চাফাই কৰ্মী মহিলাসকলে ৰাস্তাত ঝাড়ু দিয়াছিল। আৰা চিয়নি তেতিয়াও সাৰ পাবলৈ আৰম্ভ কৰিছিলহে। সেই সময়তো স্বাভাৱিকতকৈ বেছি নিস্তব্ধতা থকাৰ বাবে চৰাইৰ কিচিৰ মিচিৰ বিশেষকৈ কাউৰীৰ মাতো বৰ স্পষ্টকৈ শুনা গৈছিল। এতিয়া আগৰ দৰে ইমান চৰাই বাকী থকা নাই। আমি বাছ আস্থানটো প্ৰথমে উপস্থিত হৈছিল। তাত দেউতাৰ চকু আনো যাত্ৰীসকলক বিচাৰি ফুৰিছিল। যদি তেওঁ কোনো চিনাকি জ্যেষ্ঠ ব্যক্তিক বিচাৰি পাইছিল তেন্তে তেওঁ মোক চিনাকি কৰাই দি কৈছিল, এইটো মোৰ ল'ৰা জবলপুৰত ইঞ্জিনিয়াৰিং পঢ়ি আছে, ই এতিয়া জবলপুৰলৈকে গৈ আছে। এনে চিনাকি কৰি দিয়াৰ পিছত তেওঁ নিশ্চিত হৈছিল যে তেওঁ মোক কোনো জ্যেষ্ঠ ব্যক্তিৰ তত্ত্বাৱধান দিছে আৰু এতিয়া যাত্ৰাৰ সময়তো মোৰ কোনো অসুবিধা নহ'ব। মই দেউতাৰ কথাৰ ওপৰত সদায় চকু ৰাখিছিল। তেওঁ ইঞ্জিনিয়াৰিং শব্দটো ব্যৱহাৰ কৰাৰ সময়তো বৰ গৌৰ অনুভৱ কৰিছিল। এতিয়া বাছখন অহালৈ অপেক্ষা। কোনো হুলস্থুল নথকাৰ বাবে বাছখন অহাৰ শব্দ তেওঁ ১ কিলোমিটাৰ দূৰৰ পৰাই চিনি পাইছিল আৰু মোক বেগবোৰ লৈ সাজু হ'বলৈ কৈছিল। বাছখন ৰৈ গ'লে তেওঁ লৰালৰিকৈ বাছখনৰ ভিতৰলৈ সোমাই গৈ মোৰ বাবে সন্মুখৰ খালী চিট এটা সংৰক্ষণ কৰি থৈছিল, কাৰণ পিছফালৰ চিটটো জোকাৰণি বেছি হয়। মই বেগবোৰ ঠিককৈ লৈ বহি পৰাৰ লগে লগে তেওঁ নামি গৈ খিৰিকীৰ ওচৰত থিয় হৈ আছিল। তেওঁ মোক জবলপুৰৰ বাবে বাছটো উঠাই দিবলৈ আহিছিল, কিন্তু যেতিয়া মই বাছটো বহিলো আৰু বাছখন চলিবলৈ আৰম্ভ কৰিছিল তেতিয়া মই তেওঁৰ হৃদয়খন কোমল হৈ পৰা অনুভৱ কৰিছিল। এয়া আছিল এক অদ্ভুত মুহূৰ্ত। তেওঁ মোক জবলপুৰলৈ পঠাব লগা হৈছিল, কিন্তু পঠাই থাকোঁতে তেওঁ উদাস হৈ পৰিছিল। বাছখন চলিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ খোজবোৰ ঘৰলৈ ঘূৰি যোৱাৰ বাবে আগুৱাই গৈছিল। মই তেওঁক প্ৰকাশ্যে কন্দা বৰ কম সুযোগতে দেখিছিল। মই এতিয়া বুজি পাইছো যে তেওঁ মৌন হৈ এনে প্ৰতিটো সুযোগতে কান্দিছিল। আমাৰ সকলোৰে জিন এনে বিচিত্ৰতাৰে ভৰা। এতিয়া আপোনালোকে শুনি আছিল ৰাজেশজীৰ স্মৃতি বিচিত্ৰতা। দেউতাৰ সেই মৌন প্ৰেম, বাছৰ খিৰিকীৰ ওচৰত তেওঁৰ থিয় হৈ থকা আৰু গৌৰেৰে ইঞ্জিনিয়াৰিং শব্দটো উচ্চাৰণ কৰা, এই সকলোবোৰে আমাক আমাৰ পিতৃ মাতৃৰ সেই ক'ব নোৱাৰা ত্যাগৰ কথা চৰাই দিয়ে। জিন সঁচাকৈ এনে বিচিত্ৰতা, এনে টেঙা মিঠা মুহূৰ্ত এক সুন্দৰ ভিজুৱেল আৰ্ট। আমি আশা কৰোঁ এই কাহিনীয়ে আপোনাৰ হৃদয়ের কোনোবা এটা কোণ স্পৰ্শ কৰিছে। এট্ৰিয়া এছ এম্বিশনছ আমাৰ সৈতে যোগ দিয়াৰ বাবে ধন্যবাদ। এনে অধিক অকথিত কাহিনীৰ বাবে আমাৰ সৈতে থাকক। সাদৰ প্ৰণাম।